ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক, সকলো সময়তে উন্নতিৰ বতৰা হওক, অগ্ৰগতিৰ বতৰা হওক, শান্তি সম্প্ৰীতিৰে পৰিপুষ্ট হওক আপোনাৰ জীৱন, আপোনাৰ পৰিয়াল আৰু আপোনাৰ সৰ্বত্ৰে সমৃদ্ধি অগ্ৰগতিৰ কামনা নিশ্চয়কৈ ৰাখিছোঁ। মা ভগৱতীৰ চৰণত, মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত, মা মহাকালীৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাইছোঁ। মা মহাকালী সকলোৰে সমৃদ্ধি দিয়ক, অগ্ৰগতি দিয়ক, উন্নতি দিয়ক, এনেধৰণৰ সৎবুদ্ধি দিয়ক যাতে সকলোৰে হিতৰ বাবে কৰ্ম কৰিব পাৰে। কুবুদ্ধি থকা ব্যক্তিসকললৈকো লৈ আহক শান্তিৰ বতৰা। বিভিন্ন প্ৰকাৰৰ যি অশান্তি সৃষ্টিকাৰী সকলোৰে বাবে প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোকে এক সৎবুদ্ধি দিয়ে আৰু সমাজখন সৎ পথলৈ লৈ যাব পাৰে। এয়াই প্ৰাৰ্থনা, অজস্ৰ প্ৰণিপাত। আজি জনাব বিচাৰিছোঁ অসমীয়া নতুন বছৰত আয় ব্যয় স্থান আপোনাৰ এই বৰ্ষত ইনকাম কিমান হ'ব, খৰচ কিমান হ'ব, স্থিতি কিমান থাকিব, ধৈৰ্য কিমান থাকিব, আপুনি কিমান অধৈৰ্য হ'ব পাৰে এই বৰ্ষটোত, আপুনি ভাল কৰ্ম কিমান কৰিব পাৰিব, বেয়া কৰ্ম আপোনালোকৰ কিমান হ'ব পাৰে এই বৰ্ষটোত, গোটেইখিনি তথ্য পঞ্জিকাৰ তথ্য অনুসৰি দ্বাদশ ৰাশিৰ আয় ব্যয় গণনা, প্ৰাচীন কামৰূপীয় গণনা, প্ৰাগজ্যোতিষপুৰৰ যি বিশেষ গণনা, প্ৰাচীন কামৰূপীয় গণনা মতে আয় ব্যয় নিৰ্ণয়ৰ গণনাখিনি লৈ আহিছোঁ পঞ্জিকাৰ তথ্য অনুযায়ী। আপোনালোকে এতিয়ালৈকে আমাৰ যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু যদি ব্যক্তিগত যোগাযোগ কৰিব বিচাৰে মোৰ সৈতে স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে মেছেজ প্ৰেৰণ কৰিব পাৰে। নিম্নতম খৰচৰ বিনিময়ত আপোনালোকৰ জন্মকুণ্ডলী ইত্যাদি চাই ল'ব পাৰিব। দেৰি কৰিব বিচৰা নাই, আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ইনকাম হ'ব বুলি কোৱা হৈছে 500 গুণ ইনকাম। ব্যয় হ'ব আপোনালোকৰ 200 গুণ, 200%, 500% ইনকাম, 200% আপোনালোকৰ ব্যয়। স্থিতি থাকিব 300%, 300% স্থিতি। ধৰ্ম থাকিব 500%, 500%। অধৰ্ম থাকিব কিন্তু আপোনালোকৰ ধৰ্মতকৈ অকণমান বেছি, 600%, 600। সুখ থাকিব 300, দুখ থাকিব 700, ধৈৰ্য থাকিব 400, অধৈৰ্য থাকিব 700, নিদ্ৰা থাকিব 200, জাগ্ৰত থাকিব 100। আপোনালোকৰ যি সুৰূপ ভাল কৰ্ম থাকিব 200 আৰু কুৰূপ থাকিব আপোনালোকৰ 400। এই হিচাপত আপোনালোকে মিলাই ল'ব পাৰে। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ 200% আয়, 300% ব্যয়। স্থিতি আপোনালোকৰ কিন্তু কোনো ক্ষেত্ৰত ভিন্ন প্ৰান্তে দৌৰা কিন্তু এই বৰ্ষত হ'ব পাৰে। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ 50% স্থিতি দেখা গৈছে। ধৰ্ম 100% থাকিব। আৰু অধৰ্মৰ যদি আমি কথা কওঁ, 500% কিন্তু অধৰ্মৰ ক্ষেত্ৰতো আপোনালোকে যাব লগা হ'ব পাৰে। সুখ থাকিব 400%, দুখ থাকিব 600%, ধৈৰ্য থাকিব 200%, অধৈৰ্য থাকিব 300%। আনফালে ভাল কৰ্ম কৰিব 700%, আৰু যি আপোনাৰ অপচন্দৰ কৰ্ম আপোনালোকে কৰিব লগা হ'ব পাৰে 600%। মিথুন ৰাশিৰ ইনকাম হ'ব 800, 800%, ব্যয় হ'ব 200%। অৰ্থাৎ মিথুন ৰাশিৰ ভাল ফলাফল দেখা যোৱা বিশেষভাৱে মিথুন ৰাশিৰ ভাল ফলাফল দেখা গৈছে। 600% স্থিতি, 200% ধৰ্ম, আৰু অধৰ্ম 300%, দুখ হ'ব 100%, সুখ হ'ব 100%। অৰ্থাৎ ইকুৱেলিটি দেখা গৈছে সুখ দুখৰ মাজত। ধৈৰ্য 300%, অধৈৰ্য 200%। আপোনালোকৰ বিশেষ সুকৰ্ম থাকিব 600%, আৰু আপোনালোকৰ মনৰ অপচন্দ কৰ্ম কিন্তু 500% ফলাফল দেখা গৈছে। কৰ্কট ৰাশি 200% ইনকাম আৰু ব্যয় হ'ব 200%। স্থিতি কিন্তু এই সময়ত বিশেষভাৱে 50% দেখা গৈছে। ধৰ্ম 100%, অধৰ্ম 500%, সুখ 400%, দুখ 600%। ধৈৰ্য আপোনালোকৰ থাকিব 400%, অধৈৰ্য থাকিব 600%। আপোনালোকৰ যি বিশেষ সুকৰ্ম থাকিব 700%, আৰু কুকৰ্ম বা মনে নিবিচৰা কৰ্ম আপোনালোকৰ 100% দেখা গৈছে।
সিংহ ৰাশিৰ সৰ্বোচ্চ ভাগ্যফল 11% আপোনালোকৰ ইনকাম আয় আৰু 100% মাত্ৰ ব্যয় স্থিতি 1000%, 500% ধৰ্ম, অধৰ্ম 400%, সুখ হ'ল আপোনালোকৰ 600% আৰু দুখ হ'ল আপোনালোকৰ 200%, ধৈৰ্য 300%, অধৈৰ্য 500%, ভাল কৰ্ম 600% আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকৰ মনে নিবিচৰা কৰ্মৰ পৰা বিৰত থাকিব লাগিব পাৰে এই বিশেষ বৰ্ষটোত। কন্যা ৰাশি 800% আয়, 200% ব্যয়, গতিকে আপোনালোকৰ ইনকাম যথেষ্ট বাঢ়িব এই বৰ্ষত। কন্যা ৰাশি জাতক জাতিকাসকলৰ স্থিতি 600%, 600%, 400% ধৰ্ম, অধৰ্ম মানে ধৰ্ম আপোনালোকৰ মনৰ বিপৰীতে কৰা কৰ্ম, এনে ক্ষেত্ৰত 600% দেখা গৈছে। দুখ থাকিব 200%, সুখ থাকিব 300%, আনফালে ধৈৰ্য থাকিব 500% বুলি কোৱা হৈছে। মনে বিচৰা কৰ্ম আপোনালোকে কৰিব পাৰিব এই বৰ্ষত। 100% আপোনালোকৰ ফলাফল দেখা গৈছে। 200% আপোনালোকৰ মনে নিবিচৰা কৰ্ম কৰিবলগীয়া হ'ব পাৰে। এই বৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকল 200% ইনকাম, 200% আপোনালোকৰ ব্যয়, 50% স্থিতি বুলি কোৱা হৈছে, 100% ধৰ্ম আপোনালোকৰ থাকিব। বিশেষভাৱে এই বৰ্ষত আপোনালোকে মনে নিবিচৰা কৰ্ম বা ধৰ্মৰ আপোনালোকৰ মনে নোকোৱা কৰ্ম হয়তো কৰিবলগীয়া হ'ব পাৰে। 500% দেখা গৈছে। সুখ 400%, দুখ 600%, ধৈৰ্য থাকিব 400%, অধৈৰ্য থাকিব 600%, আপোনালোকৰ ভাল কৰ্ম যি মনে বিচৰা কৰ্ম 700% আৰু 100% মনে নিবিচৰা কৰ্ম কৰিবলগীয়া হ'ব পাৰে। বৃশ্চিক ৰাশি 500% আয়, 200% ব্যয়, 300% স্থিতি, 100% ধৰ্ম, 500% অধৰ্ম, সুখ থাকিব 300%, দুখ থাকিব 100%, ধৈৰ্য এই বৰ্ষত আপোনালোকৰ কিছু কম হ'ব পাৰে, ধৈৰ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। অধৈৰ্য আপোনালোকৰ 200%, আপোনালোকৰ বিশেষ ভাল কৰ্ম কৰাৰ যি ফলাফল, ভাল কৰ্ম কৰাৰ ইচ্ছা আকাংক্ষা কিন্তু 300% দেখিবলৈ পোৱা গৈছে। 500% আপোনালোকৰ মনৰ শান্তি বা আপোনালোকে মনে নিবিচৰা কৰ্ম কৰিবলগীয়া হ'ব পাৰে। এয়া জ্যোতিষশাস্ত্ৰৰ কামৰূপীয় গণনা অনুযায়ী পোৱা তথ্য। ধনুৰাশিৰ কথা ক'ব বিচাৰিছোঁ। 1100% আয়, 200% ব্যয়। বিশেষভাৱে ধনুৰাশিৰ ইনকামৰ ক্ষেত্ৰত বহুতো ভাল ফলাফল দেখা গৈছে। 900% স্থিতি থাকিব, ধৰ্ম থাকিব 300%, 100% মাত্ৰ অধৰ্ম, সুখ 500%, 400% দুখ দেখা গৈছে। আনফালে ধৈৰ্যৰ ক্ষেত্ৰত 50% থাকিব, 200% থাকিব অধৈৰ্য, আৰু আপোনালোকৰ মনে বিচৰা কৰ্ম আপোনালোকৰ এই বৰ্ষত নিশ্চয়কৈ আপোনালোকৰ আহিব বুলি কোৱা হৈছে। মনে বিচৰা কৰ্মৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ ভাল ফলাফল দেখা গৈছে আৰু মনে নিবিচৰা বা কৰিব নলগা বিভিন্ন ধৰণৰ কৰ্ম মনে নিবিচৰা কৰ্ম আপোনালোকে কৰিবলগীয়া হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। মকৰ ৰাশি 500% আয়, 300% ব্যয়েৰে মকৰ ৰাশিৰ ফলাফল ভাল দেখা গৈছে। মকৰ ৰাশিৰ জাতক জাতিকাৰ স্থিতি বিশেষভাৱে 200%, 100% ধৰ্ম, 500% অধৰ্ম, দুখ হ'ব 400%, সুখ হ'ব 600%, ধৈৰ্য এইবাৰ আপোনালোকৰ 400%, অধৈৰ্য 600% দেখা গৈছে। আনফালে মনে নিবিচৰা কৰ্ম, মনে বেয়া পোৱা কৰ্ম ইত্যাদিৰ পৰা বিৰতই থাকিব পাৰিব এই বৰ্ষত। কুম্ভ ৰাশিৰ 500% আয়, 300% ব্যয়, স্থিতি 200%, আপোনালোকৰ ধৰ্ম থাকিব 700%, অধৰ্ম থাকিব 700%, সুখ থাকিব 700%, দুখ থাকিব 700%, ধৈৰ্য থাকিব 700%, অধৈৰ্য 100% দেখা গৈছে, গতিকে ভাল ফলাফল দেখা গৈছে। পোনপটীয়াকৈ মনে বিচৰা কৰ্ম আপোনালোকে এই বৰ্ষত কৰিব পাৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ 1100% আয়, 200% ব্যয়, স্থিতি 900%, 300% ধৰ্ম, অধৰ্ম 100% থাকিব, সুখ থাকিব আপোনালোকৰ 500%, দুখ থাকিব 400%, ধৈৰ্য থাকিব
আপোনালোকৰ 100% অধৈৰ্য থাকিব, 200% নিদ্ৰা থাকিব আপোনালোকৰ, 100% আনফালে ভাল লগা কৰ্ম আপোনালোকৰ বেয়া লগা কৰ্মতকৈ কিন্তু যথেষ্ট ভাল ফলাফল দেখা গৈছে। গতিকে শুভ হওক, মংগলময় হওক, এই বৰ্ষ আপোনালোকৰ উন্নতিৰে ভৰা হওক তাই কামনা ৰাখিছোঁ। পৰৱৰ্তী সময়ত গোটেইকেইটা ৰাশিফল লৈ অহাৰ প্ৰতিশ্ৰুতি সামৰিছোঁ। বিশেষ ৰাশিফল। ধন্যবাদ।